আমাৰ কোনোবা গাভৰু ছোৱালীয়ে যদি ভাল স্বামী বাচিবলৈ হয় আগতীয়াকৈ ভাগৱত পঢ়ি ল'ব দেই। আৰু যদি ডেকা ল'ৰাই কোনোবা ভাল স্বামী ভাৰ্যা বিবাহ কৰাব লাগে, আমাৰ ভাৰ্যা কেনেকুৱা হ'ব লাগিব? বিবাহ সম্বন্ধে পুৰুষ সৰ অৰ্ধাংগিনী, স্বামী বুলি ধৰ্ম কৰ্ম পাই অৰ্ধকিনী, সেই হেতু কটু কটু ধৰ্মিনী ৰমণী, পাপ কাৰ্যে বাধা দিয়া খণ্ডাই বিঘিনী, কটু অধৰ্মিনী তিৰি, স্বামীক বাধি ধৰ্মক বাধিয়া স্বামীক নিয়ে গুৰে নৰকে টানিয়া। আমাৰ ভাৰ্যাসকল দুটা স্বভাৱৰ আছে, কিছুমান ধাৰ্মিক কিছুমান অধাৰ্মিক। মই পাহৰি লৈ বুজিছেনে? যাওক যাওক সোনকালে গা পা ধুই আপুনি ভাগৱতলৈ যাওক, এই বুলি যিগৰাকীয়ে মনত পেলাই ভাগৱতলৈ পঠিয়াই দিব পিন্ধাইৰে, তেওঁ ঘৰতে থাকি আধা পুণ্য পাব দেই। ইখন ঘৰৰ আকৌ বাপজনৰ মনত আছে, আইগৰাকী পাহৰিলে। বাপে পিন্ধি উৰি একেবাৰে কাণত গামোচা চেলেং লৈ যাবলৈ আহিবলৈ ওলাওঁতেই ভিতৰৰ পৰা আইগৰাকী আহি দেখা পালেহি। আৰে আপুনি দেখোন কাণত গামোচা চেলেং লৈ ক'লৈ যায়? বোলে কেলে সেইদিনা মাতি থৈ গৈছিলে বৰুৱা বাৰী নামঘৰৰ ভাগৱত পাঠলৈ, তুমি পাহৰিলে নেকি? ঠক ঠক, এতিয়া এই বতৰ বেয়া, ঘৰৰ কাম আছে, আপুনি এতিয়া ভাগৱত শুনিলে কামত নাহিব, আমাৰ আমুক 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 কামখিনি কৰিব লাগিব, নোৱাৰিব যাব। এই বুলি যিগৰাকীয়ে বাধা দিব সেইগৰাকী নিজেও নৰকলৈ যাব, স্বামীকো নৰকলৈ নিয়াব। মনত ৰাখিব কথাটো। গতিকে ভাৰ্যাসকল যাতে ভক্তিমতী হয় তাৰ প্ৰতি আমি চকু দিব লাগিব। যাৰ কাৰণে ৰাধিকা সতীয়ে গুৰুজনৰ ওচৰত সৌ সিদিনা এই সতীত্ব গুণৰ পৰীক্ষা দি অলৌকিকক লৌকিক কৰি অবাস্তৱক বাস্তৱ কৰি জগতলৈ নিদৰ্শন এৰি থৈ গৈছে। আৰু তেওঁ সতী পৰীক্ষা দিবলৈ গৈ গুৰুজনৰ ওচৰত এইটো গুণৰ কথা উল্লেখ কৰিছিল। কি বুলি? গুৰুদেৱ, মোৰ সতীত্ব গুণৰ অন্যতম বৈশিষ্ট্য, যদি স্বামী মন্দ কৰ্ম কৰে আচৰণ, অমিষ্ট বাক্য কহি তাক কৰোনিবাৰণ। গুৰুদেৱ, মোৰ সতীত্ব গুণৰ অন্যতম বৈশিষ্ট্য, মোৰ স্বামীয়ে যদি কেতিয়াবা ভুল কৰা পৰিলক্ষিত হয়, দৃষ্টিগোচৰ হয়, মই তেওঁক ভাল পথলৈ ঘূৰাই আনিবৰ কাৰণে সৎ উপদেশৰ দ্বাৰা মই চেষ্টা কৰোঁ। বোলে কাৰণটো হ'ল বিবাহ সম্বন্ধে পুৰুষৰ অৰ্ধাংগিনী। তেওঁৰ লগত মই বিয়া হোৱাৰ লগে লগে মই অৰ্ধাংগিনী ৰূপে পৰিচিত হ'লোঁ। স্বামীয়ে কৰা পুণ্য আৰু পাপৰ আধা অংশ মই ভোগ কৰিব লাগিব। সেইকাৰণে মই স্বামীয়ে যাতে ভুল পথলৈ যাব লগা নহয় তাৰ কাৰণে সদায় মই চোকা দৃষ্টি ৰাখোঁ, আৰু তেওঁক ভুল পথলৈ যোৱা দেখিলে মই খুব সাৱলীলভাৱে সৎ উপদেশৰ দ্বাৰা মই তেওঁক উভতাই অনাৰ চেষ্টা কৰোঁ। তুমি কেনেকুৱা ভুল পথলৈ গ'লে অগ্ৰাধিকাৰ দিয়া? গুৰুদেৱ, যদি স্বামী কলি থকা ঠাইলৈ যায়। কলিনো ক'ত থাকে? বোলে পৰীক্ষিত ৰজাই কলিক প্ৰধানকৈ 4টা ঠাই দিছিলে। নিৰ্পতি বুলন্ত কলি তোক দিলো স্থান, জৈত খেলে যোৱা পাশা কৰে মদ্যপান, স্ত্ৰী পঞ্চসোণা গৃহস্থৰ থাকে জৈত, এই 4 স্থান দিলো বঞ্চগয়াক দ্বৈত। প্ৰধানকৈ এটা 4টা ঠাই দিছে, মদ ভাং খোৱা, যোৱা পাশা খেলা, পৰস্ত্ৰী, হিংসা ধৰ্ম। মদ খোৱাত কিয় বাধা দিয়া? মাদ্যতি যত্ৰত মদ্যম, মদ খালে নিচা লাগে। বুদ্ধি লুম্পতি যত দ্ৰব্যম মদকাৰী তদচ্ছতে, মদ খালে সৎবুদ্ধি বিনাশ হৈ অসৎ বুদ্ধি ফালে গতি কৰে। মোৰ স্বামীয়ে নিচাযুক্ত বস্তু খাই যাতে নিচাযুক্ত হৈ সৎ বুদ্ধিৰ পৰা অসৎ বুদ্ধিলৈ যাতে গতি কৰিব লগা নহয়, তাৰ কাৰণে মই তেওঁ সৎ উপদেশৰ দ্বাৰা ঘূৰাই অনাৰ চেষ্টা কৰোঁ। বৰ সুন্দৰ হৈছে, যোৱা পানী আনা। 3টা কাঠিৰ এপল পানী আৰু এপল মাটি ব্ৰহ্মপুত্ৰৰ পৰা আনি টেম্বৰণী জানত পেলাই দিয়াৰ লগে লগে বোৱতী নদী বন্ধ হৈ গ'ল। সেই অঞ্চলৰ বানপানীৰ কবলত পৰা ৰাইজ উদ্ধাৰ হৈ গ'ল। এজনী সতী নাৰীৰ সতীত্ব গুণৰ প্ৰভাৱে যদি বোৱতী নদী বন্ধ কৰিব পাৰে, আমাৰ ঘৰখন, আমাৰ পৰিয়াল, আমাৰ সমাজ, আমাৰ পৰিৱেশটো নোৱাৰিব কিয়? মাত্ৰ আমি এই মহিয়সী নাৰীসকলৰ আদৰ্শৰে আমাৰ সমাজৰ আইসকলক আমি আগুৱাই নিব লাগিব। ভক্তি ধৰ্ম আচৰণৰ পৰিৱেশ দিব লাগিব। গতিকে আইসকলৰ ওপৰতে এখন ঘৰ, এটা পৰিয়াল, এখন সমাজৰ উন্নয়ন বিশেষভাৱে নিৰ্ভৰ কৰে বুলি ঋকবেদত কৈছে।
ন গৃহম গৃহম ইতি আহু গৃহিণী গৃহমুচ্যতে তয়াহি সহিতা সৰ্বান পুৰুষায়াম সমশ্নুতে। যিখন ঘৰৰ আইগৰাকীয়ে বোৱাৰীজনীয়ে পুৱা গধূলি নিৰ্দিষ্ট সময়ত গা পা ধুই ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰিব, তেওঁ নিজেও উদ্ধাৰ হ'ব, ঘৰখনৰ সকলো পুৰুষৰ চতুৰ্বৰ্গ সাধন কৰিব। আৰু যিখন ঘৰৰ আইসকলে ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰাৰ সময়ত টিভি চাই থাকিব, মোবাইল টিভি থাকিব, গ্ৰাম্য কথা পাতি থাকিব, পৰচৰ্চা কৰি থাকিব, সেইখন ঘৰৰ পৰিৱেশ কি হ'ব? মহাভাৰতত কৈছে, জৈস্য ভাৰ্যা গৃহে নাস্তি সাধিসা পুণ্যচাৰিতা অৰণ্যং তেন গন্তব্যং যথা অৰণ্যং তথা গৃহম। যিখন ঘৰৰ আইগৰাকীয়ে ধূপ ধূনা জ্বলোৱাৰ সময়ত অন্যমনস্ক হৈ থাকিব, সেইখন ঘৰ গুচি বাঁহতল হৈ যাব। এগৰাকী আয়ে ইচ্ছা কৰিলে ঘৰ গুচি বাঁহতল কৰিব পাৰে, আৰু ইচ্ছা কৰিলে ঘৰ গুচি বৈকুণ্ঠলৈ উত্তৰণ কৰিব পাৰে। আমি কোনেও এখন ঘৰ বাঁহতল হোৱাটো নিবিচাৰোঁ। আমি প্ৰত্যেকেই আমাৰ ঘৰখন বৈকুণ্ঠৰ সদৃশ কৰি তোলাটো আমি বিচাৰোঁ। কিন্তু তাৰ কাৰণে আমি আইসকলক ভক্তিমুখী কৰিব লাগিব। সেইকাৰণে জৱাহৰলাল নেহৰুৱে কৈছে, ইফ ইউ এডুকেট এ বয় ইউ এডুকেট ইণ্ডিভিজুৱেল অনলি, ইফ ইউ এডুকেট এ গাৰ্ল ইউ এডুকেট দ্য এণ্টায়াৰ ফেমিলি। আপুনি এটা ল'ৰাক শিক্ষা দিলে ব্যক্তিগত শিক্ষা দিয়া হ'ব, কিন্তু এজনী ছোৱালীক যদি আপুনি শিক্ষা দিয়ে গোটেই পৰিয়ালটোৰ কাৰণে উপকাৰ হ'ব। যাৰ কাৰণে জনক ৰজাই সীতাক শ্ৰীৰামচন্দ্ৰলৈ বিয়া দি এই নীতি শিক্ষা প্ৰদান কৰিছে যাবৰ সময়ত। আইও, তই মোৰ যোনিজাত সন্তান নোহোৱা, তোমাক মই যজ্ঞভূমিত লাভ কৰিছোঁ। যদিও যজ্ঞভূমিত লাভ কৰিছোঁ, তুমি পিতৃ মাতৃ অতি মৰমৰ, অতি স্নেহৰ, অতি আদৰৰ ছোৱালী। অজুনিকা তোমাক লভিলো যজ্ঞভূমি, পিতৃৰ মাতৃৰ প্ৰিয়তম জীও তুমি। যদিও মই যজ্ঞভূমিত তোমাক পাইছোঁ, তুমি পিতৃ মাতৃ এজনী মৰমৰ ছোৱালী। ত্ৰিভুৱন নিৰূপমা তুমি মহাসতী, পৰম দুৰ্লভ আতি লভিলা সুপতি। তুমি ত্ৰিভুৱনৰ ভিতৰত এজনী ধুনীয়া ছোৱালী আৰু এজন ধুনীয়া স্বামীৰ সান্নিধ্য পালা। আই সীতা, স্বামীৰ সান্নিধ্য পালেই নহ'ব, তোমাৰ দায়িত্ব আৰু কৰ্তব্য আছে। কি? সতী স্ত্ৰীসকলৰ স্বামীকে ভূষণ, কণা কদাচিত নলংঘিবা স্বামীৰ বচন। তুমি সতী তিৰোতা হিচাপে তোমাৰ প্ৰথম অলংকাৰ হ'ব স্বামী ভক্তি। তুমি স্বামী বাক্য কেতিয়াও উলংঘা নকৰিবা। স্বামীক নুসোধাকৈ কলৈকো নাযাবা। স্বামীৰ মনত আঘাত পোৱাকৈ বাক্য নিক্ষেপ নকৰিবা। অকল সিমানতে সীমাবদ্ধ নাথাকিবা। নকৰিবা অৱহেলা এৰাম একচিতে সেৱা কৰিবা সৰ্বক্ষণে। কৰিবা শুশ্ৰূষা শাশুৰ চৰণে। স্বামীৰ উপৰিও শহুৰ শাহুৰ থাকিলে তেওঁলোককো যথোচিতভাৱে শ্ৰদ্ধা ভক্তি মৰম চেনেহ কৰিবা। অকল তাতেই সীমাবদ্ধ নাৰাখিবা। নকৰিবা অৱহেলা দেউৰ শক, কৰিবা দয়া আতি সমস্ত জনক। ঘৰত থকা দেউৰ ননন্দী জেঠাল বৰ্জনাকে প্ৰমুখ্য কৰি সকলো পৰিয়ালকে তুমি যথোচিতভাৱে শ্ৰদ্ধা ভক্তি মৰম চেনেহ কৰিবা। তেতিয়া কি হ'ব? তেবে তজু শুদ্ধ যশ বাঢ়িব সংসাৰে, ইহ পৰ লোকে সুখ মিলিব তোমাৰে। তেতিয়া তোমাৰ আদৰ্শ, তোমাৰ মৰম, তোমাৰ স্নেহত আপ্লুত হৈ সমাজত এজনী ভাল বোৱাৰী পালোঁ বুলি প্ৰশংসা কৰিব। আৰু ভাল বুলি কোৱাৰ লগে লগে তুমি জীয়াই থাকোঁতে শান্তি পাবা, মৰিলে সদগতি পাবা। তদুপৰি আপোনালোকৰ বৰুৱাবাৰী গাঁৱৰ দৰে এনেকৈ নামঘৰত যদি উঠি অহা প্ৰজন্মক যদি এনে নীতি শিক্ষাৰে এজনী ছোৱালী আন ঠাইলৈ বিয়া দিয়ে, তেওঁৰ আদৰ্শ, তেওঁ আচৰণত সন্তুষ্ট হৈ কিছুদিনৰ পিছত পুনৰ তেওঁৰ ওচৰলৈ আহি সুধিব, তোমাৰ দৰে বৰুৱাবাৰী গাঁৱত আৰু ছোৱালী ভাল আদৰ্শৰ ছোৱালী আছে নেকি? অৰ্থাৎ এজনী ছোৱালীৰ আদৰ্শই সেইখন গাঁৱৰ পৰা বহুত ছোৱালী বিয়া হোৱাৰ পথ প্ৰশস্ত কৰি দিব। এয়া ভাগৱতৰ অভিমত। গতিকে আমি এই নৈতিক আৰু আধ্যাত্মিক শিক্ষাৰে যদি আমি
উঠি অহা প্ৰজন্মক যদি আগুৱাই নিব নোৱাৰোঁ তেতিয়াহ'লে পুথিগত ডিগ্ৰীয়ে আমাক প্ৰকৃত মানুহ কৰিব নোৱাৰিব। আপুনি পুথিগত ডিগ্ৰী MA পাছ, ডক্টৰেট, টেট মাষ্টৰণী, ডাক্তৰণী, নাৰ্ছনী কৰি পঠাই দিব পাৰিব, কিন্তু ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে তেওঁ যদি পুথিগত ডিগ্ৰীক প্ৰাধান্য দি শহুৰ শাহুৰ আগৰ দিনৰ LP স্কুল ME স্কুললৈ পঢ়া বুলি তেওঁ যদি অৱমাননা কৰে, অমান্য কৰে, মান্যতা নিদিয়ে, গতিকে সেইগৰাকী বিবাহিত কইনা যিমান ডিগ্ৰীধাৰী নহ'লেও শহুৰ শাহুৰৰ প্ৰিয় হ'ব নোৱাৰিব। গতিকে আমাৰ ভাগৱতে কৈছে পুথিগত ডিগ্ৰীৰ লগত আমি আধ্যাত্মিক আৰু নৈতিক শিক্ষা যেতিয়ালৈকে যোগ কৰি দিব নোৱাৰিম, যিটো নীতি স্বয়ং ভগৱন্তই কপিল ৰূপে আহি মাকক কৈছে, কপিল স্বৰূপে আৰু ভৈলা অৱতাৰ লুপ্ত ভৈল জ্ঞান তাক কৰিলা প্ৰচাৰ, তোমাৰ প্ৰসাদে যুগ জানি দেৱ হুতি, তোমাৰ চৰণ চিন্তি লভিলা মুকুতি। কপিল প্ৰভুৱে মানে অৱতাৰ হৈ যুগনীতি যি শিক্ষা প্ৰদান কৰিলে, সেই যুগনীতি অৱলম্বন কৰাৰ কাৰণে দেৱহূতিয়ে যদি মুক্তি লাভ কৰে, আমি কৰিম নে নকৰিম? কি যুগ? কৰ্মসু কৌশলম যুগ। যিটো কৌশল অৱলম্বন কৰিলে আত্মাই পৰমাত্মাৰ লগত সংযোগ স্থাপন কৰিব পাৰে। আজি ইয়ালৈ অহা মানুহ আপোনালোকৰ কাৰ ঘৰুৱা কাম নাই, কাৰ বিষয়ে কাম নাই, কাৰ ল'ৰা ছোৱালীৰ দায়িত্ব নাই, কাৰ বিষয় মানে ব্যৱসায় বাণিজ্য বা চাকৰি নাই, কিন্তু আজি আপোনালোকে চব এৰি থৈ আহিছে দেই। কাম ক্ৰোধ লোভ মোহ উত্তম বিষয় ইহাক চেদিলে হৈব দেহ পৰিচয়। আজি চব ত্যাগ কৰি আহিছে। এইটো যুগ মনত ৰাখিব, যিটো কৌশল অৱলম্বন কৰিলে আত্মাই পৰমাত্মাৰ লগত সংযোগ স্থাপন কৰিব পাৰে। এই যুগটো আমি, এই যুগ শিক্ষা আমি উঠি অহা প্ৰজন্মক দিব লাগিব। কাম ক্ৰোধ লোভ মোহে মোহিত সকল, নাপাইবে উদ্ধাৰ সখী সত্যে যাইবে তল। কামনা বাসনাতে যদি আমি আবদ্ধ হৈ থাকে আপুনি কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰিব, তললৈ যাব। তেওঁ উপায় এটা ভাগৱতে দিছে, কাম ক্ৰোধ লোভ মোহ বিষয় আক্ৰোশে নোচোৱায় মূৰ ভকতক একো দোষে। আপুনি যদি ভগৱন্তৰ ভকত হ'ব পাৰে গুণগতভাৱে, কাম ক্ৰোধ লোভ মোহৰ কোনো মায়াৰ দোষে আপোনাক স্পৰ্শ কৰিব নোৱাৰে। আপুনি তাতেই থাকি আপুনি মুক্তি লাভ কৰিব পাৰিব। এয়া ভাগৱতৰ দৰ্শন। এই শিক্ষা উদ্ধৱক যাবৰ সময়ত কৃষ্ণই দিয়াৰ প্ৰয়াস কৰিছে।